ভাৰতীয় জনতা পাৰ্টি তথা NDA ভবানীপুৰ সৰভোগ সমষ্টিত মোক যোৱাকালি প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা জিলা সমিতিৰ সভাপতি আমাৰ মোহন দাস ডাঙৰীয়া, বজালী জিলা সমিতিৰ সভাপতি বুট কলিতা ডাঙৰীয়া আৰু দিয়াৰ দিনাখন আমাৰ সমষ্টিত যিমানবোৰ উপাসনাস্থলী আছে, উপাসনাস্থলীত আমি শৰাই আগবঢ়াওঁ। 2011 চনতো আগবঢ়াইছিলোঁ, আজিও সেইটো আগবঢ়াইছোঁ আৰু যেতিয়া পাটাচাৰকুছিত বিধায়ক হিচাপে নিৰ্বাচন কৰিছিলোঁ সেইটো আগবঢ়াইছিলোঁ। আজি আমাৰ 900 উপাসনাস্থলী, মঠ মন্দিৰ, নামঘৰ, সত্ৰকে আদি কৰি, বাথৌ মন্দিৰকে আদি কৰি, মছজিদকে আদি কৰি বিভিন্ন উপাসনাস্থলীত আমাৰ অতি কমেও 20-30 জন ৰাইজে আমাৰ শৰাই লৈছে আৰু সেই শৰাই লোৱাৰ পিছত তেওঁলোকৰ আশীৰ্বাদত আজি আমি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। আৰু মনোনয়ন পত্ৰ মই দাখিল কৰাৰ সময়ত মই নথৈ আনন্দিত হৈছোঁ যে যিটো নেকি মই পূৰ্বতে পোৱা নাছিলোঁ, যে আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত দুগৰাকী কেণ্ডিডেটে, এগৰাকী নিৰ্দলীয় দলৰ আৰু এগৰাকী CPIM দলৰ দুয়োগৰাকী আজি আত্মসমৰ্পণ কৰি তেওঁলোকে মোক এখন গামোচা দিছে, এখন গামোচা দিছে CPIMৰ পৰা, মেচিনত বোৱা হ'লেও কথা নাই, আত্মসমৰ্পণৰ এটা চিন এটা, আৰু এখনে দিছে নিচুকাৰ। আগতীয়াকৈ শুভেচ্ছা জনালে নেকি? আগতীয়াকৈ শুভেচ্ছা জনাইছে, মই ধন্যবাদ জনাইছোঁ তেওঁলোকক। আৰু লগতে এই চেগতে মই আমাৰ সমষ্টিৰ যিসকল বয়োজ্যেষ্ঠ নাগৰিক আই মাতৃ আছে তেওঁলোকৰ মই শ্ৰীচৰণত সেৱা লৈছোঁ আৰু যিসকলে সমবয়সীয়া বা মোতকৈ কনিষ্ঠ তেওঁলোকৰ পৰা মই শুভেচ্ছা বিচাৰিছোঁ। আৰু সমান্তৰালভাৱে মই এইটো আহ্বান জনাইছোঁ যে আমাৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে দুয়োটা সমষ্টি জিকোৱাৰ কাৰণে সংকল্পবদ্ধ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি মোক টেলিফোন কৰি পেলাই মোক কৈছিলে যে দুয়োটা সমষ্টি যাতে আমি বিপুল ভোটত জয়যুক্ত হ'ব পাৰোঁ তাৰ কাৰণে ইমান বিহিত ব্যৱস্থা ল'ব লাগে মোক জনাইছিলে। সেইটোৰ আধাৰত অহাকালিলৈ আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল, যিবিলাক মূল কাৰ্যকৰ্তা আছে জিলা পৰ্যায়ৰ হওক বা হেৰিয়াৰ, আৰু লগত আমি অসম গণ পৰিষদৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰায়ৰ লগতে তেওঁলোকৰ 2-4জন প্ৰতিনিধিক লৈ আমাৰ কৰণৰখিনি কি আমি কালি নিৰ্দেশনা প্ৰদান কৰিম। পাঠশালাত আমি নাট্যমন্দিৰত আমাৰ সভা আয়োজন কৰা হৈছে। গতিকে মই আপোনালোকৰ জৰিয়তে দুয়োটা সমষ্টিৰ ৰাইজকে আহ্বান জনাইছোঁ যে ভাৰতীয় জনতা পাৰ্টী বা NDAৰ প্ৰাৰ্থী হিচাপে ভবানীপুৰ সৰভোগ আৰু ইয়াতে অসম গণ পৰিষদ তথা NDAৰ প্ৰাৰ্থী হিচাপে যাতে আমাৰ ধৰ্মেশ্বৰ ৰায়ক যাতে আমি জয়যুক্ত কৰিব পাৰোঁ তাৰ কাৰণে সকলো ৰাইজকে সহায় সহযোগ কৰিবলৈ মই আহ্বান জনাইছোঁ। মই ইয়াতে বিধায়ক থাকোঁতে যেনেকুৱাকৈ সৰভোগত বৰপেটা ৰোডত মই কাম কৰিছিলোঁ, আজি কিছুদিন আগতে 11 কোটি টকাৰ ৰাস্তা এটা, তাৰ কিছুদিন আগতে 15 কোটি টকাৰ কেইবাটাও ৰাস্তা, ঠিক তেনেকুৱাকৈ আগন্তুক দিনত ভবানীপুৰ সৰভোগৰ পৰা বিধায়ক নিৰ্বাচিত হোৱাৰ পিছতো বজালীত যিহেতু মোক এই ৰাইজে যিহেতু মৰম আশীৰ্বাদ কৰিছিলে, আৰু সমান্তৰালভাৱে বজালী অঞ্চলৰ কাম কৰি বা আগতে যেনেকুৱাকৈ আমি ধুবুৰী পৰ্যন্ত যেনে কাম কৰিছিলোঁ, গতিকে এইপিনে যিহেতু মই এইখিনি চোৱা চিতা কৰোঁ, বিশেষকৈ বজালীৰ পৰা ধুবুৰীলৈ, গতিকে সেইপিনে কোনে জিকে কোনে নিজিকে নাজানো, কিন্তু সমগ্ৰ অঞ্চলটোৰ ৰাইজক আমি সেৱা আগবঢ়াম। গতিকে সমগ্ৰ অঞ্চলৰ ৰাইজৰো আমি আশীৰ্বাদ বিচাৰিছোঁ। আৰু নিশ্চিত ৰূপত এইবাৰ মই যিটো দেখিছোঁ যে আমাৰ সমষ্টিটো যিহেতু 11 চনত CPM দলৰ তেওঁলোকৰ আমাৰতো ধন বাজেয়াপ্ত হৈছিলে, স্বীকৃতি ফৰফিট হৈছিলে, ঠিক তেনেকুৱাকৈ 16 চনত শোচনীয় পৰাজয় হৈছিলে প্ৰায় 20-25 হাজাৰতকৈ অধিক ভোটত, প্ৰায় 30 হাজাৰতকৈ অধিক ভোটত পৰাজিত হৈছিলে। যোৱাবাৰ 21 চনত মই নাছিলোঁ, দলে মোক কৈছিলে যে মুখ্যমন্ত্ৰী আৰু সভাপতিয়ে য'ত বেছিকৈ ভোট পায় তেনেকুৱা সমষ্টিত অংশগ্ৰহণ কৰিবলৈ কৈছিলে, যাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জালুকবাৰী তেখেতৰ পূৰ্বৰে হেৰিয়া আৰু মোক পাটাচাৰকুছিত দিছিলে, আৰু যাৰ ফলস্বৰূপে দলৰ কথাটো শুদ্ধ আছিলে, যাৰ ফলস্বৰূপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 77% সৰ্বশ্ৰেষ্ঠ ভোট পাইছিলে আৰু মই দ্বিতীয় সৰ্বশ্ৰেষ্ঠ ভোট পাইছিলোঁ। এইবাৰ যিহেতু দলৰ সভাপতি নহয়, দলে মোক আহ্বান জনাইছিলে
যে যিহেতু সৰভোগ সমষ্টিত প্ৰথমবাৰৰ কাৰণে সৰভোগৰ কাৰ্যকৰ্তাসকলে কমিউনিষ্টক ভাৰতৰ ভিতৰত পৰাজয় কৰিছিলে আৰু সেইকাৰণে সেই চিটটো NDAত যাতে আমি আনিব পাৰোঁ তাৰ কাৰণে দলে মোক কৈছিলে যে ভৱানীপুৰ সৰভোগত অৱতীৰ্ণ হ'ব লাগিব। যাৰ কাৰণে মই এইটো আশাবাদী, মই যিটো লিপছ দেখি গম পাইছোঁ বা যোৱাকালি যিটো জাগৰণ আহিছে নিশ্চিত ৰূপত 1 লাখতকৈ অধিক আমি ভোট পাম বুলি ভাবিছোঁ আৰু নিশ্চিত ৰূপত ৰাইজৰ যি সেৱা সহযোগ কৰি আহিছোঁ আগন্তুক দিনতো আমি কৰি যাম। ষ্টাৰ কেম্পেইনাৰতো মই নাভাবোঁ, কাৰণ আমাৰ এই দুটা সমষ্টিৰ কাৰণে এতিয়া দলে কাৰোবাক পঠালে পঠাব, কিন্তু আমাৰ যিমান ভৱানীপুৰ সৰভোগ সমষ্টিৰ যিমান আমাৰ জিলা পৰ্যায়ৰ বিজেপিৰে হওক বা AGPৰ কাৰ্যকৰ্তা আছে বা বজালীৰ যিখিনি আছে BJP AGP তেওঁলোকে ষ্টাৰ কেম্পেইনাৰ আমাৰ কাৰণে, মোৰ কাৰণে। গতিকে আমাৰ ইমান ষ্টাৰ কেম্পেইনাৰ থাকোঁতে, বজালীত থাকোঁতে, বৰপেটাত থাকোঁতে যদি কোনোবাই যদি ৰাজ্যিকৰ পৰা পঠায় সেইটো মই ক'বলগীয়া একো নাই, কিন্তু ষ্টাৰ কেম্পেইনাৰ হিচাপে আমি কাকো বিচৰা নাই। দলে যদি পঠায় নিশ্চিত ৰূপত সভা কৰিব লাগিব, কিন্তু আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা BJPৰ AGPৰ বজালীৰ কাৰ্যকৰ্তা, BJPৰ AGPৰ ভৱানীপুৰ সৰভোগৰ কাৰ্যকৰ্তা, বৰপেটাৰ কাৰ্যকৰ্তা এই সকলোবোৰ আমাৰ ষ্টাৰ কেম্পেইনাৰ মোৰ দৃষ্টিত। কাৰণ কিয় কাৰ্যকৰ্তাসকলেহে মূল কাম কৰে, গতিকে ষ্টাৰ কেম্পেইনাৰ হাজাৰ হাজাৰ ষ্টাৰ কেম্পেইনাৰ থাকিব। গতিকে মই ভাবোঁ যে নিশ্চিত ৰূপত আমাৰ 3টা সমষ্টি এই জিলাখনত, বিশেষকৈ আমাৰ বৰপেটা বিধানসভা সমষ্টিত আমাৰ কুমাৰ দাস NDAৰ প্ৰাৰ্থী, অসম গণৰ প্ৰাৰ্থী, আমাৰ বজালীত আমাৰ ঘনিষ্ঠ ৰায় AGP প্ৰাৰ্থী লগতে হেৰিয়া আৰু লগতে আমাৰ ভৱানীপুৰ হেৰি উপৰিও বঙাইগাঁও জিলাতো অন্তত 2টা সমষ্টি, বঙাইগাঁও সমষ্টি নিশ্চিত ৰূপত আমাৰ অসম গণ পৰিষদ হেৰিয়া আৰু লগতে অভয়পুৰী সমষ্টি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ভূপেন ৰায় নিশ্চিত ৰূপত জয় হ'বগৈ। সেইপিনে গোলকগঞ্জতো আমি দেখিলোঁ নিশ্চিত ৰূপত, এইপিনে বিলাসীপাৰাত আমি নিশ্চিত ৰূপত যুঁজ দিম। আশা ৰাখিছোঁ যে তাৰে যিসমূহ জনসাধাৰণ যদি চৰকাৰৰ লগত থাকে তেতিয়াহ'লে বিলাসীপাৰাতো আমি অনায়াসে জয়লাভ কৰিম। মনোৰঞ্জন তালুকদাৰে খন্তেক পূৰ্বে কৈছে এইবাৰো নাৰিকল তেওঁৱে ভাঙিব। তেওঁকে ভাঙিব দিম, কাৰণ আমি যেতিয়া সিদ্ধান্ত লৈছোঁ, আমি সেইদিনাখন দলৰ এটা সভা হৈছিলে, মোক দলৰ কাৰ্যকৰ্তাসকলে মোক ক'লে যে তেখেতৰ ইমান এটা আফচোচ থাকি গ'ল, গতিকে তেখেতক অন্তত নাৰিকল ভাঙিব এটা দিব পাৰিলে ভাল আছে। তাৰপিছত দলে আমাৰ মোহন দাসৰ সভাপতিত্বত বিপুল তালুকদাৰৰ লগত উপস্থিতিত এখন সভাত এটা সিদ্ধান্ত লৈছে যে আমি জয় হোৱাৰ পিছত যদি প্ৰথম আঁচনিটো আমি প্ৰাক্তন বিধায়কৰ জৰিয়তে নাৰিকল ভাঙা সিদ্ধান্ত এটা মোৰ ক'বলগীয়া একো নাই। আৰু কৈছে যে আপোনাৰ ঘৰে নাই, যিহেতু আপোনাৰ গান এটা ওলাইছিলে ঘৰৰ ল'ৰা ঘৰলৈ উভতিছে, সেই ক্ষেত্ৰত ঘৰে নাই বুলি কৈছে। এইটো কোনোবাই এটা গান গাইছে, কোনোবাই কি কয়, কোনোবাই নকয়, মইতো কোৱা নাই নহয়, মোৰ মুখেৰেতো কোৱা নাই। মোৰ ঘৰ গোটেই অসমখনে মোৰ ঘৰ বুলি কওঁ। গতিকে আজি যি আমাৰ নিজে যি বান্ধাজীৰ ঘৰ, মোৰ কাৰণে অসমৰ প্ৰতিটো পৰিয়ালে আমাৰ কাৰণে ঘৰ। ভাৰতীয় জনতা পাৰ্টি যিমান পৰিয়াল আছে, অসমৰ যিমান পৰিয়াল আছে প্ৰতিটো পৰিয়ালে আমাৰ ঘৰ। তাৰে ভিতৰত চিমেণ্ট ৰডেৰে বন্ধা দেউতাৰ দিনত মানে এটা বৰপেটাটোত আছে, ঠিক তেনেকুৱা পাঠশালাত এটা আছে। গতিকে ইয়াতে যেতিয়া আহিম কেতিয়াবা এওঁলোকে কাৰোবাক লগাই দিব যে এই গীতটো এইবাৰ ইয়াতে লগাই দিব লাগে, ঘৰৰ ল'ৰা ইয়াতে মোৰ ঘৰ আছে। গতিকে যোনে যেনেকৈ চিন্তা কৰে, এতিয়া কিছু বছৰ পিছত যদি মই যদি ইয়াতে আহোঁ, এই ইয়াৰে কাৰ্যকৰ্তাই আকৌ সেই গানটো লগাই দিব, ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছে। কাৰণ কিয় মইতো আজি ৰাতিপুৱা যেতিয়া সেৱা কৰোঁতে মইতো আমাৰ গাঁৱৰ যিটো বীৰবিৰাণ নামঘৰতে মই সেৱা কৰি আহিছোঁ। গতিকে এতিয়া কোনোবাই গানত কি কৈছে মই নাজানো, এইটো কাৰ্যকৰ্তাসকলে গীত বনাইছে, মইতো গীত বনোৱা নাই, মইতো মুখেৰে কোৱা নাই। গতিকে কোনোবাই গীত গাব পাৰে, কোনে কি গীত গাইছে মই নাজানো। গতিকে মোৰ কাৰণে সকলোবিলাকে ঘৰ, মোৰ কাৰণে বজালীখনৰ ঘৰ, মোৰ কাৰণে আমাৰ যি বৰপেটা জিলাখনৰ ঘৰ, আৰু মোৰ কাৰণে অসমখনৰ ঘৰ। য'তেই হওক আমি সেৱা কৰিব লাগিব। বিমলা প্ৰসাদ চলিহাই বদৰপুৰৰ পৰা নিৰ্বাচিত হৈ আহিছিলে, অসমৰ সেৱা কৰিছিলে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ডিব্ৰুগড়ৰ ল'ৰা, মাজুলীৰ পৰা নিৰ্বাচিত হৈছে, অসমত সেৱা কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পূব গুৱাহাটীৰ পৰা আছিলে, জালুকবাৰীৰ পৰা নিৰ্বাচিত হৈ পেলাই সেৱা কৰিছে। ঠিক তেনেকৈ প্ৰদ্যুৎ বৰদলৈ মাৰ্ঘেৰিটাৰ ল'ৰা, গুৱাহাটীৰ পৰা সেৱা কৰিব। গতিকে সেইটো কথা নাই, আমাৰ কাৰণে অসমখনে ঘৰ, ভাৰতবৰ্ষখনে আমাৰ ঘৰ, ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালে আমাৰ ঘৰ। দাদা, মনোৰঞ্জন তালুকদাৰক আপুনি সত্ৰ নামঘৰত যাবলৈ কৈছিলে, কিন্তু তেওঁ কৈছে যে তাৰ কোনো প্ৰয়োজন নাই, আশীৰ্বাদ লোৱাৰ কোনো প্ৰয়োজন নাই, ৰাইজে তেওঁক আশীৰ্বাদ দিব বুলি কৈছে। ৰাইজে কেনেকুৱা, ৰাইজে যি ৰাইজসকলে যিটোত মানে দোৱা কৰে, যি ৰাইজসকলে নামঘৰত যায়, হেৰিয়াত যায়, য'ত নেকি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱে
পাতি থোৱা যোৱা যিসমূহ স্থান, যি ভাৰতীয় সংস্কৃতিৰ যি ঐতিহাসিক যি ৫,০০০ বছৰ পূৰ্বে স্থাপন কৰা যিসমূহ মন্দিৰ, যি পৰম্পৰা বা যি ইছলাম ধৰ্মৰ যি পৰম্পৰা, সেইবোৰত যদি আস্থা নাই তেতিয়াহ'লে মোৰতো ক'বলগীয়া একো নাই। সেইকাৰণে মই এইখানে এই দুখন গলত লোৱা নাই, এইকাৰণে লোৱা নাই। কাৰণ কিয়, তেওঁ যদি এখন নামঘৰত দিলেহেঁতেন বা মছজিদত যদি দিলেহেঁতেন, মছজিদত সেৱা কৰি বা নামঘৰত সেৱা কৰি বা কিবা পূজা কৰি আহি দিলে, তেতিয়া মই গলত লৈ থাকিলোহেঁতেন। কিন্তু এতিয়া তেখেতে আত্মসমৰ্পণৰ বস্ত্ৰ হিচাপে লৈছোঁ, আত্মসমৰ্পণক অভিনন্দন জনাইছে।